মই কেৰালাত আছিলো 3 বছৰ। থকা পাছত 3 বছৰৰ টকা আছিলে 8 লাখ টকা। গোটেইখিনি টকা সোমবাৰৰ দিন সিহঁতে উঠাই পিনি লৈ গ'ল, পলাই গ'ল। কোনে মোৰ ঘনীয়েক। আপোনাৰ ঘনীয়েক? জাহানাৰা খাতুন। কিমান দিন ধৰি পলাই গৈছে? আজি 17, আজি 22 তাৰিখ, 17 তাৰিখে ওলালে ইয়াৰ পৰা। মই আহি ঘৰত পোৱা নাই। সোমবাৰৰ দিন 8টা বজাত আহিছো ৰাতি। সিহঁতে দিনৰ 4টা বজাত ওলাই গ'ল ঘৰৰ পৰা। মই দেখি পোৱা নাই। দেউতাকৰ ঘৰত থটিয়া কটৰাৰি। এজাহাৰ দিছো আমবাগানত। বেলেগ ব্যৱস্থা আৰু লোৱা নাই, এনেই বিচাৰি আছো, এতিয়া পোৱা নাই। যদি কোনো মানুহ ওলাই দিব পাৰে তাক মই 30,000 টকা ইনাম দি দিম। পুৰস্কাৰ হিচাপে তাক 30,000 টকা মই দিম। নাম কি আছিলে? 1 নম্বৰ ভাটিয়া গেলি। আপনার নাম? মোহাম্মদ শফিকুল ইসলাম। যোন হেরাইছে তেখেতৰ নাম কি আছিলে? জাহানারা খাতুন। বয়সটো 30 বছৰ হ'ব। এতিয়া আপোনাৰ কি সন্দেহ কি হয়? এতিয়া সন্দেহ কাৰোবাৰ লগত গুচি গৈছে নেকি, ময়ো ক'ব নোৱাৰো। আগতে কিবা এনেকুৱা হৈছিল নেকি? আগতে হোৱা নাই, এতিয়া হ'ল এনেকুৱা। যদি গুচিও যায় তথাপিও আপুনি বিচাৰে নে মানুহজনী লাগে মোৰ। ল'ৰা ছোৱালী আছে নেকি? ল'ৰা ছোৱালী আছে, ছোৱালী এটা, ল'ৰা 3টা। ল'ৰাটোৰ বয়স, ডাঙৰটো 17 বছৰ আৰু 2 নম্বৰটোৰ বয়স হ'ল 14 বছৰ, 3 নম্বৰটোৰ বয়স হ'ল 12 বছৰ আৰু ছোৱালীজনীৰ বয়স হ'ল 9 বছৰ। টকা পইচা তেনেকে লৈ গৈছে নেকি? গোটেই একাউণ্টৰ পৰা ওলাই লৈ গ'ল, এইটো হাতৰ পইচা নহয়। আৰু যেহেতু আপুনি বহিৰীত কাম কৰিছিলে, তাৰ পৰা পইচা কি তেখেতৰ একাউণ্টত দিছিল? সিহঁতৰ একাউণ্টত দিছে, তাৰ একাউণ্টত দিছে পইচাবিলাক। গোটেই পইচাখিনি। আনুমানিক কিমান টকা হ'ব? 8 লাখ টকা হ'ব। তথ্য পাতি আছে, একো ডিষ্টাৰ্ব নাই। তথ্য পাতি আছে। এতিয়া কি ক'ব, কি আহ্বান জনাব? এতিয়া আৰু কি কম, এতিয়াতো মানুহটোই লাগে। মানুহটো ওলালেহে মই পইচাটো ওলাব পাৰিম, নহ'লে তো আৰু ৰাস্তা নাই।